অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং ৰজাপথাৰ কাছমাৰী চাৰিআলিতো সপ্তম সংখ্যক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়। আজি কাৰ্বি আংলং ৰজাপথাৰ কাছমাৰী চাৰিআলিত দোকানী সন্থৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ল সপ্তম সংখ্যক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। অনুষ্ঠিত পূজাটিৰ সিদ্ধি কামনাৰে স্থানীয় চামগাঁও আৰু কাছমাৰী গাঁৱৰ নামতি দলে পূজাটি হৰি নামেৰে মুখৰিত কৰি তোলে। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। ভাল আমি 7 বছৰ ধৰি আমি পালন কৰি আহিছোঁ এই বিশ্বকৰ্মা পূজাটি। তাকে আমি অনাগত দিনত আমি আৰু ভালকৈ লৈ যাম। সেই আশাৰে আমি সমূহ দোকানী সন্থাৰ আমি সদস্য মিলি আমি প্ৰস্তুতি ভালকৈ চলাই আছোঁ আৰু অনাগত দিনত আৰু ভালকৈ চলাম। প্ৰত্যেক বছৰে এনেকৈ ধৰণে আপোনালোকে নামৰ পাৰ্টি এনেধৰণে লৈ আহে? হয় হয়। আৰু এবাৰ ক'ৰ গাঁৱৰ পৰা এনে আহিছে? এইবাৰ আমি বিশেষ বেছি দূৰৰ পৰা মতা নাই, যিহেতু এইবাৰ অলপ আমি কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সেইটো কাৰণে আমি ওচৰৰ পৰাই আমি মাতিছোঁ দলসমূহ। ৰজাপথাৰ অঞ্চলৰে, বেছি দূৰ নহয়, চামগাঁও এনেকৈ কাছমাৰী। অনাগত সময়ত যিটো এইটো এতিয়া 7 বছৰ শেষ হ'ল, যিহেতু অহা বছৰ যিহেতু 8 বছৰ হ'ব, অহা বছৰ কিবা তেনেকুৱা প্লেনিং আছে নেকি যে অলপ বিশেষকৈ বেলেগ ভালকৈ পাতিব পৰা? তেনেকৈ আমি আছে, তেনেকৈ আমি সাংস্কৃতিক সন্ধিয়া আমি এটা অনুষ্ঠান ৰাখোঁ। তেনেকৈ এইবাৰ তেনেকৈ নহ'ল, তো অহা বছৰ আৰু ভালকৈ তেনেকৈ পাতিম বা সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিম, তেনেকৈ কাৰ্যসূচী ৰাখিম হাতত। স্থানীয় ৰাইজৰ সহযোগ বিচাৰিম। লগতে আৰু স্থানীয় ৰাইজৰ আমাৰ সহযোগ আছে, তেখেতলোকে সহযোগ ভালদৰে কৰিব আৰু আমি আশা ৰাখিছোঁ অহা বছৰ। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, নিউজ 24।